দলগাঁৱত বিদ্যুৎ বিভাগৰ নাভুত নাচৰুত কাণ্ড এটা মাহত গ্ৰাহকৰ বিল আহিল 6,70,489 টকা। পৰিয়ালটোৰ মাজত হাহাকাৰ অৱস্থা। বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ ফলত মূৰে কপালে হাত দিছে দৰিদ্ৰ পৰিয়ালটোৱে। দৰং জিলাৰ দলগাঁৱত বিদ্যুৎ বিভাগৰ নাভুত নাচৰুত কাণ্ড। বিদ্যুৎ বিভাগৰ কাণ্ড দেখিলে আপোনাৰো চকু কপালত উঠিব। দলগাঁৱৰ বৰকুৰ গাঁৱৰ খুদেজা খাতুন নামৰ গ্ৰাহকগৰাকীৰ ঘৰত বিল আহিল প্ৰায় 6,70,489 টকা। বিল চোৱাৰ পিছত পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। খাৰুপেটীয়া বিদ্যুৎ সংমণ্ডলৰ কৰ্মচাৰীয়ে সংঘটিত কৰিছে এই ঘটনাটো। পৰিয়ালৰ মন্তব্য যে এনেকৈ বিল আহিলে মাটি বাৰী বিক্ৰী কৰি বিল ভৰিব লাগিব আমি। বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ ফলত সম্প্ৰতি এতিয়া মূৰে কপালে হাত দিছে দলগাঁৱৰ বৰকুৰ গাঁৱৰ এইগৰাকী খুদেজা খাতুনে। ন্যায় বিচাৰি বিভাগলৈ জনাইছে এতিয়া কাতৰ অনুৰোধ। বিদ্যুৎ বিভাগে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত কি ব্যৱস্থা ল'ব সেয়া সময়তে হ'ব লক্ষণীয়। মানে মোৰ মাৰ নাম খুদেজা খাতুন। মোৰ মাৰ নামত মানে আমাৰ লাইনৰ বিল মিটাৰটো মোৰ মাৰ নামত। যোৱা মাহ ধৰি আমাৰ লাইন বিলটো মানে বেছি হৈ আছে। নেক্সট মাহত দিছিলোঁ 4,000 মান বিল দিলোঁ। আকৌ যোৱা মাহত মই 611 টকা মই বিল দি হৈ আহিছোঁ। এইবাৰ মানে মই আজি বিল দিম বুলি মানে কৰিছোঁ। তাৰপিছত হঠাৎ চাওঁ আমাৰ প্ৰায় 7 লাখ টকামান বিল আহিছে। যোৱা মাহত 610 টকা দিছিলোঁ। তাৰ আগৰ মাহত 4,000 মান দিছিলোঁ বিল। নাই বিল বাকী নাছিল। মই ক্লিয়াৰ কৰি ঘৰৰ পৰা আহি চাই যায়। যোৱা মাহত আজি মই ঘৰত নাছিলোঁ, মানে গম নাপাওঁ। পিছত মই এইবাৰ মানে মই মোবাইলৰ পৰা বিলটো পে' কৰোঁ। পিছত মই মোবাইলত চালোঁ মানে 7 লাখ টকামান বিল আহিছে। এতিয়া 6,70,000। এইটো বিদ্যুৎ বিভাগৰ বিলৰ কাৰণে হৈছে। চ' আপোনালোকে অলপ বিল বনোৱাতে অলপ ভালকৈ চাই চিতি বিল বনাব। এনেকুৱা ধৰণৰ বিল বনালে আমাৰতো অসুবিধা হৈ যাব। এতিয়া আমাৰ মাটি বাৰী বিক্ৰী কৰি বিল দিব লাগিব, এনেকুৱা সেই পৰিস্থিতি হৈছে। এতিয়া মানে আমাৰতো এটা টেনশ্যন ন, ইমান টকা বিল আহিছে, এতিয়া টেনশ্যন কৰিবই। সেইটো আৰু নাই ব্যৱহাৰ নহয়, মাত্ৰ এটা বাল্ব ইউজ হয়। আকৌ ৰাতি অফ কৰিয়ে থওঁ। এটা ফেন আৰু এটা বাল্ব। আচৰিত মানে একদম আচৰিত হৈ গৈছে। এতিয়া মানে মই অসম চৰকাৰক জনাওঁ যে যাতে এনেকুৱা ভৱিষ্যতত আৰু নহয়। এইটো আপোনালোকে চাই চিতি মানে বিলখন বনাব। দুখীয়া মানুহৰ বহুত কষ্ট হয়। কষ্ট হয়। আমাৰ 500 টকামান বিল আহিলে মানে অসুবিধা হৈ যায়। এতিয়া 7 লাখ টকামান বিল আহিছে, সেইটো কাৰণে মানে অলপ চিন্তিত হৈ আছোঁ আমি। দলগাঁৱৰ পৰা মনিৰুল ইছলামৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।